নমস্কাৰ মই ডক্টৰ অনুপ কুমাৰ বড়ো জিএনআৰচি হাৰ্ট ইনষ্টিটিউটৰ পৰা কৈছোঁ ৱৰ্ল্ড হাৰ্টেৰ উদ্দেশ্য হ'ল যে যেহেতু হৃদৰোগ আমাৰ সমাজত মহামাৰী হিচাপে দেখা দিছে আমি যদি ষ্টেটিষ্টিকেল পইণ্ট অফ ভিউৰ পৰা আমি বিচাৰ কৰোঁ আমি পাম যে গোটেই পৃথিৱীত হৃদৰোগৰ আক্ৰান্ত হোৱা মানুহৰ সংখ্যা 50 কোটিতকৈ বেছি হয় আৰু প্ৰতি বছৰে 2 কোটি মানুহৰ হৃদৰোগৰ আক্ৰান্ত হয় মৃত্যুমুখত পৰে আটাইতকৈ দুখৰ বিষয় যে 80% হৃদৰোগত আক্ৰান্ত হোৱা ৰোগী আমাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশত হয় কিন্তু অতি মন কৰিবলগীয়া কথা যে ইয়াৰে 80% হৃদৰোগে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এই তথ্যটো ৱৰ্ল্ড হাৰ্ট ডেৰ দ্বাৰা সমাজত আমি বিয়পাব লাগিব এইটো কেনেকৈ কৰিব পাৰি এইটো আচলতে আমি কিছুমান স্বাস্থ্যকৰ জীৱনশৈলী যদি আমি অৱলম্বন কৰোঁ সেইটো সহজতে কৰিব পৰা যায় প্ৰথমতে আমি জানিব লাগিব কিবোৰ কাৰকৰ কাৰণে আমাৰ সমাজত হৃদৰোগৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িছে নাম্বাৰ 1 হ'ল কাৰক হ'ল আমাৰ অস্বাস্থ্যকৰ জীৱনশৈলী নাও অস্বাস্থ্যকৰ জীৱনশৈলী মানে কি বুজিম আমি প্ৰথমতে হ'ব আমাৰ শাৰীৰিক নিষ্ক্ৰিয়তা আমি আজি বেছিভাগ সময় টিভি কম্পিউটাৰ মোবাইলত ব্যৱহাৰ কৰোঁ আমাৰ মাজত পৰিশ্ৰমৰ ভেলুটো কমি গৈছে আমি বেছিভাগ সময় সেডেণ্টাৰী লাইফষ্টাইল কটাব বিচাৰোঁ যদি আমাৰ সেইবোৰ আমি যদি চেঞ্জ কৰিব বিচাৰোঁ তেতিয়াহ'লে হয়তো আমি যথেষ্ট পৰিমাণে আমাৰ সমাজত হৃদৰোগ কমাব পাৰিম আমি যদি পৰিশ্ৰমৰ কথা কওঁ কি ধৰণৰ পৰিশ্ৰমে আমাৰ হৃদৰোগ কমাবলৈ সহায় কৰিব সেইটো হ'ল আপোনাৰ এৰবিক ফিজিকেল এক্টিভিটি তাৰ ভিতৰত আটাইতকৈ উত্তম হ'ল আৰু যিটো সহজতে সকলোৱে কৰিব পাৰে সেইটো হ'ল খোজকঢ়াটো বেগাই খোজকঢ়াটো অতি উত্তম শাৰীৰিক পৰিশ্ৰম ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে আমি শৰীৰৰ কাৰণে লাভৱান হ'ব পাৰোঁ যদি আমি 30 পৰা 40 মিনিট প্ৰতিদিনে আমি যদি খোজকাঢ়োঁ সপ্তাহত যদি অতি কমেও 3 বা 4 দিন পাৰ যদি কৰিব পাৰোঁ তেতিয়াহ'লেও আমাৰ কাৰণে এইটো এটা হাৰ্ট হেল্ডি লাইফষ্টাইল হ'ব ছেকেণ্ডলি আমি খাদ্যাভ্যাসত অলপ পৰিৱৰ্তন কৰিব লাগিব আমি বেছিকৈ শাক পাচলি ফল মূল সালাড তাৰ মানে প্লেন্ট বেছড ফুড বেছিকৈ খাব লাগিব আৰু এনিমেল বেছড ফুড আমি যিমান পাৰে কমাব লাগে বন্ধ কৰিব নালাগে কিন্তু যিমান পাৰে আমি কমাব পাৰোঁ সিমানেই ভাল ইয়াতে এটা কথা আছে ইম্পৰ্টেণ্ট কথা মাছ সৰু বা ডাঙৰ সতেজ যদি মাছ হয় এইটো হাৰ্টৰ কাৰণে ভাল এটা মানুহৰ ভুল ধাৰণা ডাঙৰ মাছ ভাল নহয় বুলি একচুৱেলি সাগৰত থকা ডাঙৰ মাছৰ পৰাই ওমেগা 3 ফেটি এচিড পোৱা যায় সেইটো হাৰ্টৰ বেমাৰত ইউজ কৰা হয় বা হাৰ্ট প্ৰিভেনশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে সৰু বা ডাঙৰ মাছৰ লগত কথা নাই কিন্তু মাছ ফ্ৰেছ হ'ব লাগে ছেকেণ্ড কথা হ'ল তেলৰ কথা যিবিলাক ভেজিটেবল অইল সেইবিলাকততো কলেষ্ট্ৰল নাথাকে গতিকে সেইবোৰ হাৰ্টৰ কাৰণে বেয়া নহয় তাত পলি আনচেচুৰেটেড ফেটি এচিড থাকে যিবিলাকে কলেষ্ট্ৰল কমাইহে গতিকে যিবোৰ তেল ৰুম টেম্পাৰেচাৰত লিকুইড হৈ থাকে পনীয়া হৈ থাকে যেনে মাষ্টাৰ্ড অইল ছানফ্লাৱাৰ অইল অলিভ অইল এইবোৰ আমি ফ্ৰীলি খাব পাৰোঁ এটা কথা মন কৰিবলগীয়া যাতে বিকজ এইবোৰ যিহেতু ফেট জাতীয় বস্তু গতিকে